Hello friends, welcome to my PCM online classes. আজি আমি আলোচনা কৰিম ক্লাস 11 ৰ ফিজিক্সৰ কিটামান MCQ। তে MCQ বোৰ 2025 চনত আহিছিল। তে আহা কোশ্চেন বোৰ আমি ডিসকাস কৰিম। কি কোশ্চেন কেনেকুৱা ধৰণৰ কোশ্চেন আহিছিল এই কোশ্চেন বোৰ আমি আলোচনা কৰিম এই ভিডিঅ'ত। তো আপোনালোকে চাই থাকক। প্ৰথম কোশ্চেনটো হ'ল এ ভাৰ্নিয়াৰ ক্যালিপাৰ ইজ ইউজড টু মেজার দি লেন্থ টু এন একুৰেসি অফ। দৈৰ্ঘ্য জুকিবলৈ ব্যৱহাৰ কৰা ভাৰ্নিয়াৰ ক্যালিপাৰৰ উদ্যমান হ'ল। আমি কি কৰো ভাৰ্নিয়াৰ ক্যালিপাৰ এটা ইনস্ট্ৰুমেন্ট যেটো হয়তো আমি কি জোকা হয় কোনো এটা বস্তুৰ দৈৰ্ঘ্য জোকা হয় বা ডায়ামিটাৰ জোকা হয়। আমি এটো আমাৰ ক্লাস 11 ৰ ফার্স্ট ইয়ার প্র্যাকটিক্যাল পৰা দিছে কোশ্চেনটো। অপশন আছে চাৰিটা 10 টু দি পাৱাৰ -1 মিটাৰ 10 টু দি পাৱাৰ -2 মিটাৰ 10 টু দি পাৱাৰ -3 মিটাৰ আৰু আছে 10 টু দি পাৱাৰ -4 মিটাৰ। ভাৰ্নিয়াৰ ক্যালিপাৰ যদি আমি কিমান লয়েষ্ট ভ্যালু লৈকে জুকিব পাৰো মিলিমিটাৰ ভ্যালু লৈকে আমি জুকিব পাৰো। মিলিমিটাৰ ভ্যালু লৈকে আমি জুকিব কিমান মিলিমিটাৰ লৈকে 0.1 মিলিমিটাৰ। তো ইয়াত কিমান হ'ব 0. এটো যদি আমি মিটাৰ লৈ কনভার্ট কৰো কিমান হ'ব 10 টু দি পাৱাৰ -3 মিটাৰ। তেৰ উত্তৰটো হ'ব অপশন সি 10 টু দি পাৱাৰ -3 মিটাৰ। নেক্সট কোশ্চেনটো আছে হোৱাট ডাজ দি স্লোপ অফ ভেলোসিটি টাইম গ্ৰাফ ৰিপ্ৰেজেন্ট। বেগ সময় লেখৰ ডালে কি বুজায়। যদি আমি বেগ সময় লেখ ডাল অঙ্কন কৰো কেনেকুৱা হ'ব তো লেখ অঙ্কন কৰিলো ইফালে ধৰা বেগ ইফালে ধৰা সময়। তো আমি যদি বেগ সময় লেখডাল কেনেকুৱা হ'ব এনেকুৱা সৰল ৰেখা হ'ব। সুষম বেগৰ ক্ষেত্ৰত বেগ সময় লেখডাল কেনেকুৱা হ'ব সৰল ৰেখা হয়। ইয়াৰ পৰা যদি আমি এটা স্লোপ বনাও যিকোনো দুটা পয়েন্ট কনসিডাৰ কৰি সেটোৰ পৰা আমি যদি এটা স্লোপ বনাও তো স্লোপ ইয়াতে ধৰা ফাইনাল ভেলোসিটিটো কি v আৰু ইনিশিয়াল ভেলোসিটিটো u। তে আমি জানো এক্সেলাৰেশন বা ত্বৰণ ইজ ইকুয়াল টু কি আছিল বেগৰ পৰিৱৰ্তন বাই সময় চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম। তে চেঞ্জ ইন ভেলোসিটি কিমান আছে ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি ডিভাইডেড বাই টাইম। এবাৰ স্লোপ অফ গ্ৰাফে কি বুজাইছে বা কি দিছে আমাক এক্সেলাৰেশন বা গ্ৰাফৰ স্লোপ ডাল আমাক কি দিছে ত্বৰণ দিছে। তো ইয়াত কোনটো অপশন কারেক্ট হ'ব অপশন এ নাম্বার 2 কারেক্ট। বেগ নেক্সট কোশ্চেন to what will be the net displacement of a car in going from A to B which are 160 meter apart and then back to A। গাড়ী এখন এৰ পৰা বি যিবৰ 160 মিটাৰ দূৰত্বত অৱস্থিত লৈ গৈ আকৌ এ লৈ ঘূৰি আহিল মুঠ হৰণ কিমান হ'ব। মোৰ হৰণটো কি আছিল হৰণটো আছিল কোনো এটা বস্তুৰ অন্তিম বিন্দু আৰু আৰম্ভণি বিন্দুৰ মাজৰ দূৰত্ব বা আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব। তেৰ কোশ্চেনটো হৈছে গাড়ী এখন কি কৰিছে এৰ পৰা বি লৈ গৈছে ধৰা এটো পয়েন্ট এ আকৌ এটো পয়েন্ট ধৰা বি এৰ পৰা বি লৈ গৈছে কিমান মিটাৰ গৈছে 160 মিটাৰ আকৌ কি কৰিছে বিৰ পৰা এ লৈ ঘূৰি আহিল যেটো পয়েন্টৰ পৰা গৈছে হেকো সেই এই পয়েন্টলৈকে কি কৰিলে ঘূৰি আহিলে। তেন্তে ইয়াৰ ইটো হৰণটো কিমান হ'ব হৰণটো আমি জানো আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব। ইয়াত আৰম্ভণি বিন্দু এটা আৰু অন্তিম বিন্দু এটাই সেইকাৰণে ইয়াৰ হৰণটো কি হ'ব 0। কোশ্চেনটো হ'ল 3i cap minus 2j cap plus 2k cap dot 2i cap minus xj cap plus 3k cap is equal to -12। তেন্তে x ৰ মান হ'ব তাত চাৰিটা অপচন আছে 6 12 -6 আৰু -12। এটো আমি ক্যালকুলেশন কৰিব লাগিব কেনেকৈ ওলাব লাগে চাই থাকক। সো প্ৰথমে আমি কি কৰিম এই দুটা আমি ডট পূৰণ কৰি উলিয়াম কি আছে 3i cap minus 2j cap plus 2k cap dot 2i cap minus xj cap plus 3k cap is equal to -12। তে ডট পূৰণ কৰাছো তে ডট পূৰণ যদি আমি কৰো এই 3i cap দি গোটেই কেইটা ইনটু কৰিব লাগিব। তে আমি 3 into 2 i cap dot i cap minus x ৰ আগত মাইনাস আছে এটো আগত এখানে ইয়াতে কি হ'ব -3x i cap dot j cap plus 3 into 3 i cap dot k cap minus এটো দিয়ে তিনিটা ইনটু কৰা 2 into 2 j cap dot i cap plus minus plus হৈ যাব 2x j cap dot j cap minus 2 into 3 j cap dot k cap plus এটো দিয়ে তিনিটা ইনটু কৰা plus 2 into 2 k cap dot I cap
minus 2 into x k cap dot j cap plus 2 into 3 k cap dot k cap is equal to কিমান আছে minus 12 এটো যদি আমি করো আমি কি জানো কি আছে I cap dot I cap is equal to আমি কি লিখো 1 j cap dot j cap is equal to 1 k cap dot k cap is equal to 1 তার পিছত আছে I cap dot j cap is equal to 0 j cap dot k cap is equal to 0 k cap dot I cap is equal to 0 তো এর প্রথমটো চাও এত কি আছে I cap dot I cap এত কি আছে I cap dot I cap মানে I cap dot I cap means 1 এতে কি হবে 3 into 2 into 1 minus I cap dot কি আছে j cap I cap dot j cap means 0 এটো কি হয়ে যাব 0 তো কি হবে 0 plus 3 into 3 I cap dot k cap k cap dot I cap dot k cap is equal to কি 0 এটো কি হয়ে যাব 0 minus 2 into 2 j cap dot I cap কি আছে 0 তো এটো কি হয়ে যাব 0 হয়ে যাব 0 plus 2x j cap dot j cap কি 1 minus 2 into 3 j cap dot k cap কি হবে j cap dot k cap is equal to 0 তো কি হয়ে যাব 0 plus k cap dot I cap 2 into 2 k cap dot I cap কি আছে এটো কি হয়ে যাব 0 minus 2x k cap dot j cap কি হবে 0 এটো কি হয়ে যাব 0 হয়ে যাব 0 হয়ে যাব plus 2 into 3 k cap dot k cap means 1 তেনলে কি থাকবে minus 12 কি মানে 6 গোটে এটা 0 এটো 0 এটো 0 এটো 0 এত কি থাকবে minus plus 2x plus 6 is equal to minus 12 এটো কি হবে 6 plus 6 12 2x plus 12 is equal to minus 12 2x is equal to minus 12 minus 12 2x is equal to minus 24 x is equal to minus 24 by 2 and x is equal to minus 12 এর উত্তরটো কোনটো হবে কোনটো অপশন আছে এর উত্তরটো কোনটো হবে minus 12 next question আছে the vectors a and b are parallel if vector a আৰু vector b সমান্তরাল হ'ব যদিহে অপশন আছে স্যার এটা a cross b is equal to 0 a cross b is equal to 1 a dot b is equal to 1 a dot b is equal to 0 এর উত্তরটো হ'ব অপশন a cross b is equal to 0 যেতিয়া হ'ব তেতিয়া ভেক্টর দুটা কি হ'ব সমান্তরাল হ'ব নেক্সট কোশ্চেন আছে হুইচ অফ দি ফ্লোয়িং কোয়ান্টিটি ইজ এ ভেক্টর কোয়ান্টিটি তলৰ কোনটো ৰাশি এটা ভেক্টৰ ৰাশি এত চাৰিটা অপশন আছে ঘনত্ব পাৱাৰ ক্ষমতা শক্তি আৰু ভৰবেগ ঘনত্বটো কি হয় এটা স্কেলাৰ কোয়ান্টিটি স্কেলাৰ ৰাশি হয় পাৱাৰ বা ক্ষমতাটো এটা স্কেলাৰ ৰাশি এনার্জি এটা কি ৰাশি স্কেলাৰ ৰাশি ভৰবেগটো কি হ'ব এটা ভেক্টৰ ৰাশি এর উত্তৰটো হ'ব অপশন ডি ভৰবেগ কিন্তু আছে হুইচ অন অফ দি ফ্লোয়িং ইজ নন এজ ল অফ ইনার্শিয়া তলৰ কোনটোৱে জড়তাৰ সূত্ৰ বুজাইছে চাৰিটা অপশন আছে নিউটনস ফার্স্ট ল অফ মোশন নিউটনৰ গতিৰ প্ৰথম সূত্ৰ বি নম্বৰ আছে নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ সি নম্বৰ আছে নিউটনৰ গতিৰ তৃতীয় সূত্ৰ ডি নম্বৰ আছে বৰবেগৰ সংৰক্ষণৰ সূত্ৰ জড়তাৰ সূত্ৰ কোনটো কোৱা হয় জড়তাৰ সূত্ৰটো কি আছে যদি আমি বাহ্যিক বল প্ৰয়োগ নকৰোঁ বা বাহ্যিক বলৰ মান যদি কি হয় 0 হয় তেনেহলে স্থিৰ অৱস্থাত থকা বস্তু এটা সদায় স্থিৰ অৱস্থাত থাকিব আৰু গতিশীল অৱস্থাত বা সুষম বেগত গতি কৰিব থকা বস্তু এটা সুষম বেগত আৰু একে দিশত গতি কৰিব তেতিয়া কোনটো জড়তাৰ সূত্ৰ কোনটোৰ লগত মিল আছে নিউটনৰ গতিৰ প্ৰথম সূত্ৰ তাৰ উত্তৰটো হ'ব অপশন এ নিউটনৰ গতিৰ প্ৰথম সূত্ৰ নেক্সট কোশ্চেনটো হাউ মেনি ডাইনস আৰ ইকুৱেল টু 1 নিউটন এক নিউটন কিমান ডাইনৰ সমান ইয়াত চাৰিটা অপশন আছে 10 to the power 2 বি নম্বৰ আছে 10 to the power 3 সি নম্বৰ আছে 10 to the power 4 ডি নম্বৰ আছে 10 to the power 5 ইয়াৰ উত্তৰটো হ'ব অপশন ডি 10 to the power 5 ডাইন 1 নিউটন is equal to 10 to the power 5 ডাইন নেক্সট কোশ্চেনটো আছে তলৰ কোনটোৰ একক বলৰ ঘাতৰ এককৰ সমান the unit of which one of the flowing is same as the unit of impulse অপশন আছে চাৰিটা অপশন এ আছে শক্তি অপশন বি আছে রৈখিক ভরবেগ অপশন সি আছে বেগ অপশন ডি আছে ক্ষমতা ইয়াৰ উত্তৰটো হ'ব অপশন বি রৈখিক ভরবেগ নেক্সট কোশ্চেন আছে
ইফ দি এক্সটাৰ্নেল ফ'ৰ্চ অন এ বডি ইজ জিৰ' দেন হুইচ অফ দি ফ্ল'য়িং ইজ জিৰ'। যদি বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বল বাহ্যিক বল শূন্য হয় তেন্তে তলৰ কোণটো শূন্য হ'ব। নিউটনৰ দ্বিতীয় গতি সূত্ৰটো কি আছিল? এফ ইজ ইকুৱেল টু এম এ। যদি ইয়াৰ পৰা বাহ্যিক বলটো যদি জিৰ' হয় তেনেহ'লে কি হ'ব? এম ইজ জিৰ' ইজ ইকুৱেল টু এম এ, বা এম ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ? জিৰ'। ভৰটো আমাৰ কি? নট ইজ ইকুৱেল টু জিৰ', দেন এ ইজ ইকুৱেল টু কি হ'ব? জিৰ'। তেতিয়া অপশ্যন কোনটো আছে? অপশ্যন ডি, ত্বৰণৰ মান কি হ'ব? জিৰ'। যদি বাহ্যিক বলৰ মান যদি জিৰ' হয় তেনেহ'লে ত্বৰণৰ মান জিৰ'। আজি কেইটা কুৱেশ্যন আলোচনা কৰিলোঁ? 10টামান কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি 10টা কুৱেশ্যন আৰু আলোচনা কৰিম। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ টু অল অফ ইউ।